ঢেকিয়াৰ ফুল নুফুলে বুলি কয়। ঢেকিয়া এবিধ উদ্ভিদ হয়, কিন্তু ঢেকিয়া নন ফ্লাৱাৰিং প্লেণ্ট, অপুষ্পক ফুল বুলি কয় বিজ্ঞানৰ ভাষাত। কিন্তু অলৌকিক ঘটনা এটা ঘটিছে, মানে ভকত বৈষ্ণৱে দেখিবলৈ পাইছে যোগলাটী নামঘৰত ঢেকিয়াৰ ফুল। নমস্কাৰ বন্ধু, শুভ আবেলি, শুভ সন্ধিয়া হ'বলৈ মাজত মানে কেইটামান সময় আছে, সেইকাৰণে শুভ আবেলি বুলিয়ে কৈছোঁ। অকণমান বতৰ ডাৱৰীয়া। মই আহিছোঁ আজি বোকাখাট সমষ্টিৰে, বোকাখাট গাঁও পঞ্চায়তৰ অন্তৰ্গত যোগলাটী গাঁৱলৈ। আৰু যোগলাটী গাঁৱলৈ আহিছোঁ এটা বিশেষ কথা জানিবৰ কাৰণে। আপোনালোকে জানে যে ঢেকীয়া ফুল নুফুলে, ঢেকীয়া ফুল অপুষ্পক উদ্ভিদ, মানে নন ফ্লাৱাৰিং প্লেণ্ট। ভালে আছে? এয়া খুৰাদেউ আহি পাইছেহি। নমস্কাৰ খুৰাদেউ। নমস্কাৰ নমস্কাৰ। কথাখিনি পাতিবৰ কাৰণে মই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। কথাটো হ'ল কি, আৰু ইতিমধ্যে সযতনে ৰাখিছে নামঘৰত, নহয় জানো? নামঘৰত সযতনে ৰাখিছে। সেই ঢেকীয়া ফুলপাহ দেখুৱাবৰ কাৰণে মই আহি উপস্থিত হৈছোঁহি। যিসকলে চাইছে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে এটা এটা কমেণ্ট কৰিব, আগে পিছে ঢেকীয়া ফুল আপোনালোকে দেখিছে নে নাই দেখা, আৰু ঢেকীয়া ফুল ফুলে নে নুফুলে যিসকলে জানে, যিসকলে কমেণ্ট কৰিব, নজনাসকলেও কমেণ্ট কৰিব যে ঢেকীয়া ফুল দুৰ্লভ, পাবলৈ নাই। আপোনালোকেও প্ৰথম পাইছে ন? হয় হয়, আগে পিছে দেখা নাই বাৰু। হয়, আজিয়ে প্ৰথম দেখিছোঁ। হেৰি কৃষ্ণ আৰু এজন মামাৰ বাপ আহি পাইছেহি। আমি তাৰমানে নামঘৰ চাফাই কৰি আছিলোঁ। তাৰপৰা আমাৰ অৱস্থা বৰ শোচনীয়, মানে গাঁৱৰ অৱস্থা। আমাৰ মণিকূটৰ টিং কেইচলামান এজন বতাহ ধুমুহাত এৰাই গৈছিলে, ছিঙি নিছিলে। সেয়ে আমি আজি টিং কেইচলামান নতুনকৈ লগাম বুলি কেইজনমান যুৱক আহি কামত ব্যস্ত হৈ আছিলোঁ। তেনেকুৱাতে আমাৰ এই ভাইটিয়ে হয়, পিছফালে কাম কৰি থাকোঁতে এই ঢেকীয়া গছ এজোপাত তাৰমানে ফুলপাহৰ লেখীয়া বস্তু এটা পালে। দুষ্প্ৰাপ্য বস্তু যেনিবা, মই ফুল বুলি ডাইৰেক্ট ক'ব খোজা নাছিলোঁ, নাই যেনিবা। বস্তুটো আনি পেলাই প্ৰথমতে মোকেই দেখাইছিলে। মই চালোঁ যে ফুলৰ কলিটো লেখীয়াই হৈ আহিছে, এইটো বোলো ফুলেই হ'ব নেকি। তাৰপৰা ঢেকীয়া ফুল বুলি দুষ্প্ৰাপ্য বস্তু বা সকলোৱে দেখিও পোৱা নাই বা নেদেখেও, বা ঢেকীয়া ফুলে বুলি মানুহে সম্ভৱো নকৰে বা সম্ভাৱনাও নাই। তথাস্থ কোনো লোকে দেখে, কোনোবাৰ ভাগ্য ভাল বুলিলে ভালৰ কাৰণে দেখে, কোনোবাৰ বেয়াৰ কাৰণে দেখে বুলি কোৱা শুনো। আমি ভালৰ কাৰণে দেখিছোঁ বুলিয়ে ভাবি লৈছোঁ। আমি ভাবিছোঁ হয়, আজি পবিত্ৰ ভাদ মাহত এই বস্তুটো দুষ্প্ৰাপ্য এটা বস্তু দেখিছোঁ, সেইকাৰণে আমাৰ ভালৰ কাৰণে দেখিছোঁ বুলি ভাবিছোঁ। আৰু পবিত্ৰ নামঘৰতে আমি বস্তুটো দেখা পাইছোঁ। সেয়ে লগৰ কেইজনমানো আছিলে, সেইকেইজনকো আমি দেখুৱালোঁ। বস্তুটো ফুলৰ দৰেই, কলি এটাৰ দৰে, ফুলৰ কলি এটাৰ দৰে দেখা পাইছিলোঁ। সেইকাৰণে ঢেকীয়া ফুল বুলি আমি, ঢেকীয়া গছতেই আছে ঠাইতে, গতিকে শিপাই চিপাই আছিলে। এতিয়া হয়তো অলপ লেৰেলি যোৱা লেখীয়া হৈছে। কিন্তু বস্তুটো আমি পিছত গাঁৱৰ সকলোৱে চালেহি। গতিকে আমি খুৰাদেউহঁতক লগত লৈ আমি নামঘৰ ভাগলৈ যাম আৰু অকণ কথা পাতিও থাকিম। যিহেতু দুষ্প্ৰাপ্য এয়া ঢেকীয়া ফুলপাহ, আৰু ঢেকীয়া খোৱা নামঘৰৰ কথা ক'লে আপোনালোকে জানে ঢেকীয়া খোৱা নামঘৰৰ মহত্ব আছে। ঠিক তেনেধৰণেই বোকাখাট গাঁও পঞ্চায়তৰ অন্তৰ্গত যোগলাটী গাঁৱত ঢেকীয়া ফুলে দেখা দিছে। আৰু পবিত্ৰ ভাদ মাহত ঢেকীয়া ফুল দেখাৰ সৌভাগ্য ঘটিছে গাঁওবাসীৰ। গতিকে ৰাইজৰ মংগল কামনা কৰিছে সকলোৱে। সেইবাবে ময়ো আপোনালোকক দেখুৱাম বুলি ভাবি আহিছোঁ। এনেই বিজ্ঞানসন্মত কথাবোৰ বাৰু আছে, সেই বিজ্ঞানসন্মত কথাবোৰৰ কথা আমি আজি বিশেষ নাপাতোঁ। কিন্তু আমাৰো ভাগ্য আৰু আপোনালোকৰো ভাগ্য, গতিকে দেখা পাইছে। আৰু সেইবাবে মোৰ যিসকল শুভাকাংক্ষী আছে, যিসকল ৰাইজ আছে, সেইসকলক দেখুৱাবৰ কাৰণে মই আহিছোঁ। বৰষুণ দিয়াৰ কাৰণে আচলতে মোৰ অকণমান পলম হ'ল, তথাপিতো আছে, নামঘৰৰ মণিকূটত ৰাখিছে। আমি সেই পাহ ঢেকীয়া ফুল আমি চাবলৈ সৌভাগ্য ঘটিব, সেইবাবে আপোনালোককো লগত লৈ আহিছোঁ। আপোনালোকে কমেণ্ট কৰিব আৰু অকণমান শ্বেয়াৰ কৰি দিব, যাতে আৰু 10জন
ৰাইজে চাবলৈ পায়। এয়া হৈছে জগলাতি নামঘৰ ভাগ। মই সেৱা এটা জনাইছোঁ, বুঢ়া ডাঙৰীয়াই মংগল কৰক, সকলোৰে মনৰ বাঞ্ছা পূৰ্ণ কৰক, তাৰে কামনা কৰিছোঁ। আমি আহি আছোঁ আৰু এজন দুজনকৈ ৰাইজ আহিছে। যিহেতু ভাগ্য ভাল হ'লে দেখা পায়, সৌভাগ্য বলতে আচলতে এনেধৰণৰ অলৌকিক ঘটনা ঘটে আৰু দেখিবলৈ সক্ষম হয়। আমি সেইবাবে আপোনালোকক লৈ আহিছোঁ জগলাতি নামঘৰলৈ। নব নমস্কাৰ, ভালে আছে? খুৰাই আপুনিয়ে দেখিছিলে প্ৰথম? মই খুৰাৰ পৰা অকণমানকৈ জানিলোঁ। খুৰাই প্ৰথমে নামঘৰ ভাগত কাম কৰি থাকোঁতে ভালকৈ দেখা পালে। কি ক'ব, প্ৰথমে কেনেকৈ আপুনি দেখিছিলে? এনেই কাম কৰি আছিলোঁ আৰু হয়, কাম কৰি থাকোঁতে আৰু পটককৈ মানে দেখা পালোঁ। দেখা পাই মানে আৰু মইতো আনকাল দেখি পোৱা নাই না। হয়, তাৰপৰা আনি পেলাই মানে উঘালি দিলোঁ। উঘালি পেলাই আমাৰ এই নামঘৰীয়াকে মানে দিলোঁহি। তাৰপৰা নামঘৰীয়াই ক'লে বোলে এইটোতো বোলে ঢেকীয়া ফুল হয়। তাৰপৰা মই তেতিয়া এইখিনি কলপাত এখন কাটি পেলাই সেই মানে মণিকূট নহয় আৰু এই পিয়ালিতে ধুনীয়াকৈ থৈ দিলোঁ। এতিয়া আমাৰ ককাদেউজনেও মানে সিমান বিশ্বাস কৰি ল'ব পৰা নাই, আনকাল দেখি পোৱা নাই যে। তাৰপৰা মই বোলো বকুলা এইটো বোলো অকণ হেৰি কথা থৈ দিছিল বাৰু। এনেকৈ আশে পাশে আৰু মানুহ আহি কৰি আৰু কৈছে বোলে হয় এতিয়া। সেই তেতিয়াৰ পৰাই মানে মোৰ ভয়ো লাগিছে আৰু মানে গৈ পেলাই ঘৰত গৈ কান্দিছোঁগৈ দেই। মাইকী মানুহক কৈছোঁ মই যে মই আজি বৰ ডাঙৰ এটা ভুল কৰিলোঁ নহয়। বোলে কি? মই ঢেকীয়া ফুল পালোঁ নহয় আজি। সেই ভুল নহয় বোলে, আপোনাৰ ভালে আপোনাৰ ভালৰ কাৰণে এনেই পাইছে নে কি নাজানো আৰু বোলে। ভালৰ কাৰণে পাইছে। তাৰপৰা আৰু মানে ভয়ো লাগিছে আৰু মানে সেই তেনেকৈ আৰু আহি পেলাই আৰু সেয়া আমাৰ গাঁৱৰ ৰাইজো আহিছে, আহি কৰি আৰু সেয়া নিয়ম কানুন কৰিছে। বোকাখাট গাঁও পঞ্চায়তৰ অন্তৰ্গত জগলাতি গাঁও। এইটো আপোনালোকৰ কেই নং ৱাৰ্ড? 5 নং ৱাৰ্ডৰ যি নামঘৰ ভাগ আছে, নামঘৰৰ চৌহদতে আজি ভকত বৈষ্ণৱে কিবা কাম কৰি থাকোঁতে পাইছিলে ঢেকীয়া ফুল। আপুনিও আগতে নাই দেখা কিজান? নাই দেখা, আহিছে ন? ময়ো এতিয়ালৈকে দেখা নাই বাৰু। আৰু যিসকল দৰ্শকে চাই আছে তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ। আপোনালোককো দেখুৱাম আৰু আমিও একেলগে চাম। ভালেই লাগিছে শুনি। হয়, মোৰ দেখা নাই, এয়া আহিছোহে চাবলৈ বুলি। আগতে আহিছিলে ভকতসকল চালেহি, মোৰ অহা অলপ পলমেই হ'ল, আহিছোঁ আৰু। ইয়া টিপটপকে না। নমস্কাৰ নমস্কাৰ। কি নাম তোমাৰ? জ্ঞানদীপ বৰা। গতিকে ভকত বৈষ্ণৱৰ আশীৰ্বাদ ল'বলৈ নামঘৰ ভাগিত আমি আহিছোঁ। আমাৰ নামঘৰীয়া খুৰাদেৱে পূজা কৰি লৈছে, আমি তাৰ মাজলৈ লৈ যাম। তাৰপিছতে এই যুগল গাঁৱৰ এই সৌন্দৰ্য অকণমান আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, সেউজীয়া সেউজীয়া ধাননি পথাৰ বৰ সুন্দৰকৈ হ'ব এইবাৰ। বতৰ অৱশ্যে এইবাৰ খেতিয়কৰ পক্ষত আছে। বৰষুণ ৰ'দ এনেধৰণে ধুনীয়াকৈ দিছে সুবিধাকণ। যদি বানপানী নাহে তেনেহ'লে নিশ্চয় সকলোৰে খেতিত ধুনীয়া হৈছে নে? আৰু বতৰ ভাল কৰি দিছে, বৰষুণো দিছে টাইমত। ধুনীয়া খেতি হৈছে এইবাৰ। খালি মাজতে অকণমান ৰ'দ পৰিছে যে, সেইখিনি ধানহে অকণমান মানে বন চন ওলাইছে আৰু। কিন্তু ইফালেও দুজন আহিছে। নমস্কাৰ, কৃষ্ণ কৃষ্ণ কৃষ্ণ। কওক, আগে পিছে দেখিছে নে ঢেকীয়া ফুল? নাই দেখা, নাই দেখা। এতিয়া দেখিলে নাই আপুনি? দেখিলে ন? হয় হয় হয়, হয়। আমাৰ গাঁওখনৰ কাৰণেও সৌভাগ্য দিয়কচোন, হয়নে? ঢেকীয়াখোৱা নামঘৰ যিভাগ আছে, ঐতিহ্যমণ্ডিত মহিমামণ্ডিত ঢেকীয়াখোৱা নামঘৰ, সেই নামঘৰৰ কথা আপোনালোকেই জানেই। ঠিক তেনেধৰণে বুলিয়ে আমি ভাবিছোঁ, আমি ৰাইজ সমস্তই আশা কৰিম যে ঢেকীয়া ফুল দেখাৰ পাছৰে পৰা ৰাইজৰ মংগল হওক, ৰাইজৰ উন্নতি হওক, তাৰে কামনা আমিও কৰিছোঁ। ৰাইজেও চাম বুলি ৰৈ আছে, আমিও চাম বুলি লৈ আছোঁ। এইখিলে উলিয়াই আনিব পাৰি যদি আনক। কৃষ্ণ বুঢ়াডঙীয়া দুখদাই নধৰিব আৰু। আহক খুৰাদেউ, আহক, আপোনালোকো আহক। কৃষ্ণ বুঢ়া ডাঙৰীয়া। পুৱা অৱশ্যে সময় হ'ল, এই পাহে হৈছে সিপাই চিপাই আছে ঢেকীয়া ফুলপাহ। আমি ওচৰৰ পৰা ক্লজত দেখুৱাইছোঁ। কৃষ্ণ কৃষ্ণ।
সকলোৰে যাতে মংগল হয় তাৰে কামনা কৰিছোঁ। আমিও প্ৰত্যক্ষ কৰিছোঁ আৰু আপোনালোককো প্ৰত্যক্ষ কৰাইছোঁ। ইয়াতে যদি কিবা দুখ হ'ব পাৰে সৰ্বদুখ মৰ্শন কৰি সকলো দৰ্শনাৰ্থী সকলো ৰাইজৰ মনোবাঞ্ছা পূৰ্ণ হ'ব লাগে। যুগলাতিবাসী ৰাইজৰো মনৰ বাঞ্ছা পূৰ্ণ হ'ব লাগে। কোনোবাত যদি ভুল ভ্ৰান্তি হৈছে তাকো মৰ্শন কৰিব লাগে, নহয় জানো? আমি সেয়া ৰাইজসকলে আহিছে, আমিও আপোনালোকক ওচৰৰ পৰা এয়া ঢেকীয়া ফুলপাহ আপোনালোকক দেখুৱালোঁ। আচলতে এটা ভাল লগা পৰিৱেশ আৰু আপোনালোকলৈও সাক্ষী কৰিলোঁ। ভিডিঅ'টো আজি বৰ বেছি দীঘলীয়া নহয়। আমি খৰতকীয়াকৈ যুগলাতি গাঁৱলৈ আহিলোঁ, যুগলাতি গাঁৱৰ ৰাইজৰ লগত। আপোনাৰ ঘৰ ইয়াতে ন? মোৰ ইয়াতে হয় হয়, নমস্কাৰ। কেনেকুৱা লাগিছে ৰাইজে? ভালে লাগিছে বাৰু কথা কাৰণে। মই আছিলে একচুৱেলি আছিলে এই চিকন্দা থানাত আজি নাম আছিলে ভাগৱত পাঠ, তো ভাগৱত পাঠলৈ আহিছিলোঁ। তাৰপৰা শুনিলোঁ, তাৰপৰা গাঁৱত বোলে এনেকুৱা তেনেকুৱা এই ঢেকীয়া ফুলৰ পৰা ওলাইছে, এই গতিকে চাব আহিলোঁ মই। সকলোৰে মংগল হওক। এই দুষ্প্ৰাপ্য বস্তুটো আমাৰ ভাইটিয়ে পাইছিলে, কাম কৰি থাকোঁতে পাইছিলে, হয়, আনি পেলাই মোকেই প্ৰথমতে দেখুৱাইছিলে। মই বস্তুটো দেখি ফুলপাহৰ দৰেই লাগিলে আৰু ঢেকীয়া ঠাৰিতেই আছে, গতিকে ঢেকীয়া ফুলেই বুলি মই মানি ল'লোঁ আৰু ৰাইজসকলকো দেখুৱালোঁ। সকলো ৰাইজে আহিলে, চালেহি। তাৰ পিছতে এতিয়া আকৌ আমাৰ সংবাদ মাধ্যমলৈ বস্তুটো গৈছে, সকলোৱে এতিয়া দেখিছে। আৰু মই আজি কেইবাবছৰো আগতে এগৰাকী বুঢ়ী আই বুলিয়ে ক'ব পাৰিব, বুঢ়ী আয়ে এনেকৈ ঢেকীয়া গছজোপাৰ সৈতে দেখাইছিলে মোবাইলত। এতিয়াও কাৰোবাৰ মোবাইলত হয়তো ছেভ কৰি থোৱা আছে বস্তুটো। সেই ফুলপাহৰ লগত মোৰ এই ফুলপাহ দেখুৱাইছিলে। মই চালোঁ, সেইপাহ গছে চছে আছে, ফুলপাহ ঢেকীয়া ফুলে। আৰু এইপাহো আমাৰ ভাইটিয়ে বুটলি আনিছিলে, এই আমাৰ পিছফালে নামঘৰৰ মণিকূটৰ পিছফালে কাম কৰি থাকোঁতে। এইপাহো সেই একেই, গতিকে এইপাহো আমি ঢেকীয়া ফুল বুলিয়েই ধৰি ল'লোঁ, মানি ল'লোঁ। হয়, নিশ্চয়কৈ আমাৰো সৌভাগ্য। আপোনাৰ কিবা মনটো কিবা খুদুৱাই আছে নেকি যে আপুনি পালে ঢেকীয়া ফুল? অতি কোনে কিবা ভয় ভাৱ এটা লাগি আছে। এয়া ধৰক পাইছোঁ, এতিয়া ভাললৈকে পাইছোঁ নে? নাই, ভাললৈকে পাইছে, ভাললৈকে পাইছে। গৈ পেলাই ঘৰত কান্দিলোগৈ অকণ দেই। কান্দি পেলাই মাইকী মানুহক কৈছোঁ যে মই বোলো বৰ ডাঙৰ কাম এটা কৰিলোঁ নহয়। বোলে কি? ঢেকীয়া ফুল পালোঁ নহয়। ঢেকীয়া ফুল পালে ভালহে হ'ল। গৈ পেলাই কান্দিলোঁ। কান্দি পেলাই মাইকী মানুহ আহিলে, আমাৰ ল'ৰা আহিলে। ল'ৰাই আৰু ফটো মাৰি পেলাই গোটেই পাব্লিছ কৰি দিলে আৰু কৰি দিলে। হয় হয় হয়। তাৰপৰা সেই আমাৰ এই মিলন বিয়ৈ আহিলে, তাৰপৰা পাপু আহিলে। এনেকৈ কৰি আৰু সেই তেনেকৈ আৰু। হয় হয় হয়, ধন্যবাদ জনাইছোঁ খুৰাদেউ। আশীৰ্বাদ কৰিব সকলোৰে যাতে মংগল হয় তাৰ। কৃষ্ণ। হয়, কি কিবা কৈছিলে? কওক। পোৱাজনো যাতে ঘৰখন মংগল হয় বা গাঁওখনো যাতে ভাললে হয়, সদায় ভালটোৱে কামনা কৰিছোঁ, যাতে একো অপায় মংগল নহয়। সকলো গাঁওখন সকলোৱে যাতে মংগল হয়। যদি কিবা এটা তেওঁ মহাত্মা আছে বা মায়া আছে যদি দেখুৱাইছে, আমি ভাল বুলিয়ে ভাবিছোঁ। মংগলে হওক, মংগল যাতে হ'ব নালাগে, পোৱাজনৰ কাৰণেও বা গাঁওখনৰ কাৰণেও সদায় ভাল বুলিয়ে কামনা কৰিছোঁ। নামঘৰটোও যাতে উন্নতি হওক। আৰু দেখিছে আমাৰ পিছপৰা গাঁৱৰ নামঘৰটো বহুত আৰ্থিক অৱস্থা ইমান ভাল নহয়, আমাৰ ৰাইজখিনিও ইমান সবল নহয়, দুৰ্বল বুলিয়ে ক'ব লাগিব। সেইকাৰণে আজি একো যিমানটো হ'ব লাগিছিলে বা হৰি মন্দিৰটো যিমানখিনি আমি আগবঢ়াই নিব লাগিছিলে পৰা নাই। সেই আৰ্থিক অৱস্থাৰ কাৰণে এতিয়াও সেয়া বতাহ ধুমুহাহে সেয়া অঁতৰাই সেই টিং সেয়া ধুমুহা মাৰিলে এৰুৱাই কৰি লৈ যায়। এয়াও যাতে ভৱিষ্যতলৈ যাতে আৰু উন্নত হয়, এয়াই কামনা কৰিছোঁ, ভাল হ'ব বুলি আৰু। ভগৱন্তই কৃপা কৰিব ৰাইজক আৰু ভগৱন্তই ইয়াত স্থিতি লৈছে এই ভাগ নামঘৰত, গতিকে আমি তেনেধৰণেই ভাবিছোঁ। ক'লে আৰু হয়, বৰ খৰখেদাকৈ আহিবলগীয়া হ'ল, বতৰটো বেয়া আছিলে, সেইকাৰণে মই প্ৰথম ভাগত নাপালোঁ। অলপ পিছল আছে, পৰিলে আৰু হ'ল আৰু পৰিলে হ'ল।